আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসত আমি যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১৮৯৬ চনত প্ৰতিষ্ঠা লাভ কৰা যোৰহাট থিয়েটাৰে যোৰহাট তথা অসমবাসীলৈ সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক এক বিশেষ অৰিহণা আগবঢ়াই আহিছে। আৰু স্বাধীনতাৰ আগতেই প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়ে ১৯৪২ চনৰ ১৯১৫ আগষ্টৰ দিনটিৰ পৰাই আমি পতাকা উত্তোলন কাৰ্যসূচী আমি ৰাখি আহিছোঁ। কিন্তু শেহতীয়াকৈ যোৱা ১০ বছৰ ধৰি মোৰ দেশৰ মাটিৰ গান এক শীৰ্ষক গীত নৃত্য নাটকৰ মনোজ্ঞ অনুষ্ঠান আৰম্ভ কৰি আহিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত এইবাৰো আমি সেই একেই স্বাধীনতাৰ লগত সম্পৰ্ক ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু প্ৰত্যেকবাৰেই এই অনুষ্ঠানটো আমি এই স্বাধীনতা সংগ্ৰামত যিসকল ব্যক্তিয়ে নিজৰ ত্যাগ স্বীকাৰ কৰিছিল, নিজৰ ত্যাগ স্বীকাৰ কৰি দেশলৈ স্বাধীনতা আনিছিল, সেইসকল ব্যক্তিক স্মৰণ কৰিয়ে আমি অনুষ্ঠানসমূহ আগবঢ়াই আনিছোঁ। এইবাৰ এক বিশেষ ব্যতিক্ৰমী ৰূপত আমি এই অনুষ্ঠান লৈছোঁ, য'ত স্বাধীনতাৰ পাছত দেশখনলৈ অহা বিভিন্ন দুৰ্যোগৰ সময়ত আমাক এনেধৰণে সহায় কৰা যিসকল ভাৰতীয় সৈন্য, তেখেতসকলৰ ত্যাগৰ এক বিৰল কাহিনী আছে। তেখেতসকলৰ এই ত্যাগক আমি সুঁৱৰি আজি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত ৪গৰাকী ব্যক্তি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। প্ৰাক্তন সেনাধ্যক্ষ তেখেতসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। কৰ্ণেল বিনোধৰ শইকীয়া, কৰ্ণেল মুকিতুল হাই, কেপ্টেইন জয়ন্ত চৌহৰীয়া, মেজৰ RK দেৱেন্দ্ৰ সিং। এই ৪গৰাকী ব্যক্তি আমাৰ মাজত আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই আমাৰ সভাপতি মহোদয়, মঞ্চাধ্যক্ষ আৰু আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী তেখেতসকলক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি ৪গৰাকী ব্যক্তিক আমাৰ যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা পুনৰবাৰ স্বাগত সম্ভাষণ জনাইছোঁ। এইসকল ব্যক্তিয়ে আমাৰ দেশক বিভিন্ন সময়ত নিজৰ ত্যাগ স্বীকাৰ কৰি আহিছে। আৰু এনেকুৱা বহুজন আছে, হয়তো আমি সকলোকে আজি আমি মঞ্চলৈ আনিব পৰা নাই বা লগ পাব পৰা নাই, কিন্তু বিশেষভাৱে আমি এই ৪গৰাকী ব্যক্তিক আমন্ত্ৰণ জনাই আনিছিলোঁ। কৰ্ণেল বিনোধৰ শইকীয়া, কৰ্ণেল মুকিতুল হাই, কেপ্টেইন জয়ন্ত চৌহৰীয়া, মেজৰ RK দেৱেন্দ্ৰ সিং। আৰু আমাৰ যোৰহাটৰে গৌৰৱ যে এই ৪গৰাকী ব্যক্তি আমাৰ যোৰহাটৰে সুসন্তান। আমি পুনৰবাৰ আপোনালোকক আমাৰ যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা প্ৰণাম জনাইছোঁ। প্ৰথমেই মই কৰ্ণেল বিনোধৰ শইকীয়াদেৱক আমাৰ যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা আমাৰ সভাপতি শান্তনু ঠাকুৰদেৱক এটা স্মাৰক আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই কৰ্ণেল মুকিতুল হাই, যিগৰাকী ব্যক্তি আমাৰ যোৰহাট থিয়েটাৰৰ একেবাৰে গা এটা লাগি আছে। আমি আচলতে তেওঁক লগেই কৰিব পৰা নাই। আজি অনুষ্ঠানৰ পৰা আমি গৌৰৱান্বিত। মই আমাৰ সহসাধাৰণ সম্পাদক বিপুল কলিতাদেৱক তেখেতক এখন গামোচা আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে আৰু এজন ব্যক্তি, কেপ্টেইন জয়ন্ত চৌহৰীয়া। তেখেতকো আমি আমাৰ যোৰহাট থিয়েটাৰৰ তৰফৰ পৰা আমাৰ মঞ্চাধ্যক্ষক মই এখন গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে তেখেত নেভিৰ কেপ্টেইন, মোক দাদাই ক'লে যে তেখেত নেভিৰ কেপ্টেইন জয়ন্ত চৌহৰীয়া। তেওঁ কৰ্ণেলৰ সমপৰ্যায়ৰ এজন ব্যক্তি। আচলতে এই উপাধিবোৰ আমাৰ বৰ বিশেষ জ্ঞাত নহয়, সেইকাৰণে কিছুমান আমি নাজানো, বস্তুবিলাক ভুল হৈ যায়, ক্ষমা কৰিব। পুনৰবাৰ আপোনালোকক প্ৰণাম জনাইছোঁ। আৰু এজন ব্যক্তি আমাৰ মাজত আছে, মেজৰ RK দেৱেন্দ্ৰ সিং। তেখেতক মই আমাৰ কোষাধ্যক্ষ ঈশানজ্যোতি শৰ্মাক এইটো স্মাৰক আৰু এইখন গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পুনৰ কৈছোঁ, আজি সঁচাকৈ আমি এই অনুষ্ঠান স্বাধীনতাৰ লগত সংগতি ৰাখি
যি ৭৯ সংখ্যক স্বাধীনতা দিৱস পাতিছোঁ তাৰ মাজত এই 4গৰাকী ব্যক্তিক আমি যোৰহাট থিয়েটাৰৰ এই ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ মঞ্চত পাই আমি পুনৰ গৌৰৱবোধ কৰিছোঁ। আৰু আমি যিহেতু আমাৰ এই আজিৰ অনুষ্ঠানটো আমাৰ 1 ঘণ্টা 10 মিনিটৰ অনুষ্ঠান, সেয়ে মই আমাৰ সভাপতি মহোদয় আছে, সভাপতি মহোদয়ক এটা শুভেচ্ছামূলক বাৰ্তা দিয়াৰ লগতে আৰু আমাৰ এই 4গৰাকী ব্যক্তিৰ পৰা আমি খুব চমুকৈ মাত্ৰ শুভেচ্ছামূলক এষাৰ বক্তব্য আজি শুনিম বুলি ভাবিছোঁ, তেওঁলোকক দিব বিচাৰিছোঁ। সেইকাৰণে এইকণ সময় আপোনালোকে খন্তেক ধৈৰ্য ধৰিলে আমি কোনোঠাই আনন্দিত হ'ম। আমি অতিশয় গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ যে আজি ৭৯ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসত আমি কেইগৰাকীমান সেনা, বায়ুসেনা, নৌসেনা বিষয়া আমাৰ মাজত আজি উপস্থিত হৈছেহি। আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। যোৰহাট থিয়েটাৰ ১৩০ বছৰ গৰকা এটি সাংস্কৃতিক সংগঠন। এই অনুষ্ঠানৰ ঐতিহ্য আৰু পৰম্পৰা আমি ৰক্ষা কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। আজি মোৰ দেশৰ মাটিৰ গান এই অনুষ্ঠান আয়োজন কৰা হৈছে। যোৱা 10 বছৰ ধৰি আমি স্বাধীনতা দিৱস উপলক্ষে এই অনুষ্ঠানটিৰ আয়োজন কৰি আহিছোঁ। আৰু এইবাৰ আমি বীৰ জোৱানসকলৰ ত্যাগ, শ্বহীদসকলৰ ত্যাগ, সেইখিনি সুঁৱৰি আমি আজি মোৰ দেশৰ মাটিৰ গান এই অনুষ্ঠানটো প্ৰস্তুত কৰিছোঁ। অলপ সময়ৰ পিছতে আপোনালোকে উপভোগ কৰিবলৈ পাব। মই এই অনুষ্ঠানত ভাগ লোৱা সকলো শিল্পী, কলা কৌশলীক শুভেচ্ছা জনাইছোঁ আৰু দৰ্শকসকলক আপোনালোকৰ সহযোগ কামনা কৰিছোঁ। মই এইখিনি কথাৰে আজিৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু এতিয়া মই আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সেনা বিষয়াসকলক তেখেতসকলৰ আজিৰ অনুষ্ঠানত উপস্থিত থাকি তেখেতসকলৰ অনুভৱ চমুকৈ ক'বৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ। প্ৰথমতে সভাপতি শ্ৰী শান্তনু ঠাকুৰ, মঞ্চাধ্যক্ষ দিগন্ত হাজৰিকা, সম্পাদক প্ৰবীত্ৰ বৰুৱা আৰু ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিসকল, প্ৰথমে মই আপোনালোক সকলোকে আমাৰ স্বাধীনতা দিৱসৰ বাবে ওলগ জনালোঁ। আপোনালোকে আমাক এইটো যি এটা সন্মান দিছে তাৰ বাবে আমি সকলো অতি কৃতজ্ঞ। আমি যেতিয়া চাকৰিত আছিলোঁ তেতিয়া আমাৰ সমাজৰ লগত, আমাৰ নিজৰ সমাজৰ লগত প্ৰায় সম্পৰ্ক নোহোৱা হৈ যায়। প্ৰায় 30-35 বছৰ চাকৰি কৰাৰ পাছত আমাৰ নিজৰ সমাজখনৰ কিবা এটা কৰাৰ আমাৰো এটা হেঁপাহ থাকে। কিন্তু কথাটো কি হ'ল, আমাৰ এই 30-25 বছৰ আমাৰ যিটো এটা পাৰ্থক্য এটা হৈ যায়, গেপ এটা হৈ যায়, তাৰ কাৰণে আমি সমাজখনৰ পৰা বহুত দূৰলৈ গুচি যাওঁ। আজি আপোনালোকে আমাক যি এটা সন্মান দিছে, সেইটোৰে আমাৰ মাজত যিটো এটা গেপ, সেই ব্ৰিজিং দ্য গেপ, যিটো এটা গেপ আছে, সেইটো বহুত কমাই আনিছে। আমি আমাৰ ফালৰ পৰা যি কৰিব পাৰোঁ তাৰ কাৰণে সদায় আমি প্ৰস্তুত আছোঁ। শেষত মই আপোনালোক সকলোকে আকৌ এবাৰ অশেষ ধন্যবাদ জনাওঁ। জয় আই অসম, জয় হিন্দ। নমস্কাৰ। জয় জয়তে মই যোৰহাট থিয়েটাৰে আয়োজন কৰা প্ৰত্যেকজন বিষয়ববীয়া, উপস্থিত ৰাইজ আৰু সদস্যসকললৈ মই 79th ইণ্ডিপেণ্ডেন্স ডে'ৰ শুভেচ্ছা জনালোঁ। আজি ইয়াত উপস্থিত থাকিবলৈ পাই নথৈ সুখী যে যোৰহাট থিয়েটাৰে এনে এটা কাৰ্য হাতত লৈছে, যি কাৰ্যই
অকল যোৰহাটবাসীকে নহয়, আমাৰ সেনাবাহিনী বৰ্তমান চাকৰি কৰি থকা বা ৰিটায়াৰ্ড সকলকো আপোনালোকে সন্মান দিছে বা আপোনালোকে এইটোৱে কৈছে যে তোমালোকে তোমালোকৰ কৰ্তব্য কৰা, আমি তোমালোকৰ লগত আছোঁ। সেয়েহে আপোনালোকৰ সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ যে এনেকুৱা পদক্ষেপ হাতত লৈছে, আৰু আশা ৰাখিছোঁ যে আগলৈও এনেকুৱা পদক্ষেপ হাতত ৰাখি আমাক নহয়, আমাৰ যি সেনাবাহিনীৰ যিসকল ৰিটায়াৰ্ড আছে তেখেতলোকক সহায় কৰে, আৰু আগত যিসকলে কৰি আছে তেখেতলোককো যাতে আগলৈ এনেকৈ তেওঁলোকৰ কৰ্তব্য কৰি যাবলৈ আপোনালোকে সহায় কৰে। আপোনালোকৰ এনেকুৱা অৰিহণাই বা এনেকুৱা অৱদানে বা এনেকুৱা কাৰ্যই তেওঁলোকক বহুত আগলৈ ঠেলি দিব। আহোঁ, মই আৰ্মিত প্ৰায় 34 বছৰ সেনাবাহিনীত যোগদান কৰি হয়তো মই যোৱা 6 বছৰ যোৰহাট জিলাৰ সৈনিক ৱেলফেয়াৰ বৰ্ডতো আছিলোঁ। গতিকে মই চিভিল ছ'চাইটিকো বহুত ক্ল'জলি পাইছিলোঁ। যোৰহাট থিয়েটাৰৰ বিষয়ে মই আগতে বহুত জানিছিলোঁ বা সুধিছিলোঁ। ইয়াত হয়তো মোৰ ইয়াত এজন শিক্ষাগুৰু আছে, যোগেন্দ্ৰ বৰা ছাৰ, বা মই বহুতকেইজন গণ্যমান্য ব্যক্তিক আগৰ পৰাই চিনি পাওঁ। কিন্তু যি পদক্ষেপ তেখেতলোকে ছিনিয়ৰ চিটিজেন হোৱাৰ পিছতো লৈছে, এজন ব্ৰিগেডিয়াৰ হৈ তেখেতে সন্মুখত দেখি আহিছোঁ। সিদিনাখন আমাৰ ঘৰত গৈ পেলাই তেখেতক আগতেই জানো, কিন্তু তেখেতে ঘৰত গৈ যি হিচাপে ব্ৰিগেডিয়াৰ ড্ৰেছ য'ৰ পৰা কালেক্ট কৰি হেৰি কৰিছে, গতিকে সেইটো এটা বহুত বিৰল দৃশ্য। গতিকে তেখেতক বা গোটেই কমিটিৰ সদস্যসকলক মই পুনৰ ধন্যবাদ জনাইছোঁ এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে, আৰু আগলৈ আশা ৰাখিছোঁ যে এনেকুৱা কৰ্ম কৰি যায়। ধন্যবাদ। মই সকলো আয়োজক, সভাপতি, ছেক্ৰেটাৰী সকলোকে মই অভিনন্দন জনাইছোঁ এই অনুষ্ঠানটো আগুৱাই নিয়াৰ বাবে, এই পৰম্পৰা ৰখাৰ বাবে। আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ সজাগ, সচেতন, সক্ৰিয় যোৰহাটৰ নাগৰিক সমাজ। এইটো বহুত সহজ নহয় যে ইমান মানুহ জনসাধাৰণ ঘৰৰ পৰা আহি আজি এই চেনেটৰ দিৱসৰে সন্ধিয়া একেলগ হৈ এটা অনুষ্ঠান পৰিৱেশন কৰিব আৰু পোৱাটো শলাগনীয় কথা। মই নৌসেনাত আছিলোঁ, 30 বছৰ আগতীয়াকৈ আহিলোঁ। এটা স্বাধীনতা দিৱসৰ নিচিনাকৈ এটা স্বাধীন জীৱনৰ সোৱাদ ল'বলৈ যোৰহাট উপযোগী জেগা, সেইকাৰণে যোৰহাটতে মই মোৰ লংগৰ পেলালোঁ জাহাজৰ। আজি এই স্বাধীনতা দিৱসত সকলোকে মোৰ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। এটাই বস্তু আছে, যেনেকৈ আজি যোৰহাটৰ সমাজৰ নাগৰিকৰ পৰা দেখা পোৱা যায় যিটো সচেতনতা আৰু সজাগতা আৰু সবলতা, এইটো সামৰিক আৰু ৰাজনৈতিক নেতৃত্বত কিছুমান প্ৰত্যাহ্বানৰ দিনবোৰ যেনেকৈ আহে, যেনেকৈ আমাৰ লগতে আমাৰ তাত বহুত সাহস আৰু দিয়ে ৰাজনৈতিক নেতৃত্বত আৰু সামৰিক নেতৃত্বত। মই আশা কৰোঁ আমি ধৰ্ম, জাতি, ভাষা, অঞ্চল নিৰ্বিশেষে সদায় একত্ৰিত হৈ থাকিব লাগে, আৰু আমাৰ ৰাজনৈতিক নেতৃত্ব, আমাৰ সামৰিক নেতৃত্বত আমাৰ ছাপোৰ্ট দিয়া প্ৰয়োজন। জয় অসম, জয় হিন্দ। Good evening. At the outset, I extend my heartiest warm wishes for the Independence Day. I belong from Manipur, so I'm slowly learning Assamese. So I'm not really fluent in Assamese. Anyway, I belong from the same regiment where our first general from the Assam, Lieutenant General R.P. Kalita. He was the first army commander of the Eastern Command. So we belong from the same regiment, that is Kumaon and Naga regiment. And at the same time, I thank Safal Gaon Da and his party to invite me and my family to this theatre play. Thank you so much. Jai Hind. আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে আমি সামৰণি মাৰিছোঁ। আমাৰ অতিথিসকলক আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
স্বাধীনতা মুক্তিপ্ৰিয়াসী ভাৰতীয়ৰ এটাই আপাহ আছিল, এই আকাশ স্বাধীনতা, এমুঠি জোনাকীৰ ঝিল মিল স্বাধীনতা। স্বাধীনতা যি নিজৰ নাম লিখি আহিছিল জালিয়াৱালাবাগত, পথৰুঘাটত, খেদা চম্পৰণত, মুৰাদাবাদত। স্বাধীনতাই তেজ মচি আহিছিল শ্ৰমিকৰ উকা শৰীৰত, শত শ্বহীদৰ ঘাৰ টুকুৰাত, আৰু কত নাৰীৰ চকুলোৰে ধোৱা ৰিহাৰ আচলত। ব্ৰিটিছ শাসনকালত ভাৰতবৰ্ষৰ অৱস্থা অতি শোচনীয় আছিল। এই সময়ছোৱাতে ভাৰতবৰ্ষৰ ওপৰত লুণ্ঠন চলোৱা হৈছিল আৰু ভাৰতীয় জনসাধাৰণক শোষণ কৰা হৈছিল। ব্ৰিটিছ শাসনে দেশৰ জনতাক নিজৰ বলেৰে নিৰ্যাতন চলাই অতিষ্ঠ কৰি তুলিছিল। প্ৰত্যেকগৰাকী নাগৰিকে ব্ৰিটিছৰ শিকলিৰ বান্ধোনৰ পৰা এটাই আশা কৰিছিল, সেয়াই হৈছে মুক্তি। ব্ৰিটিছৰ অত্যাচাৰক ভোগাকৈ ভাৰতীয় মানুহে একগোট হৈ স্বদেশ স্বজাতিৰ ৰক্ষাৰ হকে মাৰ বান্ধি থিয় দিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল। বহু ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ ফলত সেই ঐতিহাসিক ক্ষণত দেশবাসী উপস্থিত হৈছিল। ভাৰতীয় মানুহৰ জাগ্ৰত দেশপ্ৰেম আৰু শত সহস্ৰজনৰ প্ৰাণৰ বিনিময়ত 1947 চনৰ 15 আগষ্টত ভাৰত আৰু ভাৰতবাসীয়ে স্বাধীনতা লাভ কৰে। This country is now yours. Rule over it and make sure you enjoy your independence. I wish all the Indians the very best for your future endeavors. Apora, Deo, Demi, Dog,
এটা দুখে ভাৰতক হেঁচা দি আছিল। দ্বিৰাষ্ট্ৰতত্বৰ আধাৰত ভাৰতৰ এক ভূখণ্ডই পাকিস্তান নামেৰে জন্ম লাভ কৰে। দুইখন ৰাষ্ট্ৰই স্বাধীনতা ভালদৰে উপভোগ কৰিবলৈ নপাওঁতেই 1947 চনৰ অক্টোবৰ মাহত আৰম্ভ হয় স্বাধীনোত্তৰ কালৰ প্ৰথমখন যুদ্ধ। পৰম বিক্ৰমেৰে যুদ্ধ কৰিও বহুদূৰ জয় দিশত আগুৱাই গৈও জম্মু কাশ্মীৰৰ ৰাজ্যিক সেনাৰ মুখ্য নায়ক ৰজিন্দৰ সিঙে প্ৰাণ ত্যাগ কৰিবলগীয়া হয়। তেওঁক কাশ্মীৰ ত্যাগ হিচাপেও জনা যায় আৰু 1949 চনত মৰণোত্তৰভাৱে দেশৰ সামৰিক সন্মান মহাবীৰ চক্ৰ প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয়। Oh
গুৰুত্বপূৰ্ণ ঘটনাই গা কৰি উঠিছিল আৰু ভাৰতবৰ্ষই নিজৰ পৰাক্ৰমতাৰে অন্যতম সামৰিক শক্তি হিচাপে যুদ্ধসমূহত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত এক অন্যতম ঘটনা 1962 চনৰ চীন আৰু ভাৰতৰ যুদ্ধ। চীন আৰু ভাৰতৰ সেই যুদ্ধখনতে ৫ম অসম ৰাইফলছৰ সেনাবাহিনী শ্বহীদ হৈছিল। এই যুদ্ধত চীনৰ সৈন্যই ভাৰতীয় সৈন্যক পৰাস্ত কৰিছিল আৰু কিছু অঞ্চল দখল কৰি লৈছিল। ভাৰতীয় সেনাই চীনা সৈন্যক প্ৰতিৰোধ কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল। দেহত বল থকালৈকে, বন্দুকত শেষ গুলি থকালৈকে কেৱল যুঁজিছিল। মেজৰ চৈতান সিং, মেজৰ ধন সিং থাপা, সাহসী বীৰ সুবেদাৰ যোগিন্দৰ সিং, সেনা জোৱান লান্স নায়ক ৰাম সিংহ, মেজৰ বিজয় মোহন ভট্টাচাৰ্যৰ দৰে বহু বীৰ জোৱানে দেশৰ বাবে কৰা ত্যাগ সদায় সোণালী আখৰে জিলিকি ৰ'ব। যুদ্ধ দালাই লামা আৰু তিব্বতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সময় 1959 চন। চীনে তিব্বত আক্ৰমণ কৰোঁতে তিব্বতীয়ান ধৰ্মগুৰু দালাই লামা ভাৰতলৈ পলাই আহিছিল আৰু ভাৰতীয়সকলে তেওঁক আশ্ৰয় দিছিল। তাৰ পিছতে বহু তিব্বতীয়ান লোক শৰণাৰ্থী হৈ ভাৰতত থাকি যায় আৰু 1962 চনৰ যুদ্ধই এক ভয়ংকৰ
সান্তনা আই মুক্তি প্রভাতরে থাকি থাকনা আই খুনি দিয়া গেরে বুকু হম হম করে মোরা কোনে নিদ্রা হরে মোরা পুত্র হই মই কি মতে তর আই তোরে হই মই মর বুকু হম হম করে চন বাংলাদেশৰ মুক্ত যুদ্ধ ইতিহাসৰ এক জ্বলন্ত কিংবদন্তি। বাংলাদেশৰ মুক্ত যুদ্ধ পূব পাকিস্তান আৰু পাকিস্তানৰ মাজত হোৱা এখন যুদ্ধ, য'ত বাংলাদেশ আৰু ভাৰতে জয় লাভ কৰিছিল। পশ্চিম পাকিস্তানৰ বিৰুদ্ধে পূব পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা এই যুদ্ধৰ পিছতেই বাংলাদেশ পূব পাকিস্তানৰ পৰা পৃথক হৈ স্বাধীন ৰাষ্ট্ৰলৈ পৰিণত হয়। এই যুদ্ধৰ এজন অন্যতম যোদ্ধা আছিল সেই সময়ৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল ছেম মানেকশ্ব। তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী ফিল্ড মাৰ্শ্বেল। এইগৰাকী ভাৰতীয় সেনাৰ বীৰত্বক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অসমৰ কৃষ্ণমোহন ৰাজবংশী, চিপাহী গণক চন্দ্ৰ ৰয়, ৰাম বাহাদুৰ ছেত্ৰী, তেজেন্দ্ৰ ৰাভা, সুৰেন চন্দ্ৰ বসুমতাৰী, খৰ্গেশ্বৰ লালুং, ৰাণাৰ বদৰী সিংহ, এছ.আই. ভগত সিং গুৰুং, এইসকল আছিল এই যুদ্ধত যুঁজ দিয়া অন্যতম যোদ্ধা। बागीराम जी, आप क्यों गए थे डाक लेने? अरे कौन है जो आपको चिट्ठी लिखेगा? आप तो कहा करते थे ना कोई आपके आगे है ना कोई पीछे। वो नालायक, ओए ऐ भी तो मेरी फैमिली है। तो है जी, खून का नहीं तो मोहब्बत का रिश्ता तो है ना। हाँ जी। जब इनकी चिट्ठी आती है ना तो किसी के आंख में आंसू आ जाते हैं तो कोई हंस पड़ता है, तो मैं भी इनके साथ हंस लेता हूँ। ओए, शेर की आंख में आंसू? ये तो खुशी के आंसू हैं। खुशी के आंसू? वो ऐसी क्या खबर है, मैंने भी बता। घरवाले की चिट्ठी आई है बाबीराम जी, मैं आप बनने वाला हूँ। आज तो पीने के लिए स्पेशल खाना बनाना है और लड्डू साहब ने जरूर बनाएंगे। दारू सबको मैं बुलाऊंगा। बेटा आपका बेटा होगा बेटा। अरे आज तो मैं भी चखूंगा।
हमें तड़पाते हैं, वो चिट्ठी आती है, वो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। संदेश आते हैं, हमें तड़पाते हैं, जो चिट्ठी आती है, वो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। किसी दिलवाली ने, किसी मतवाली ने हमें खत लिखा है, ये हमसे पूछा है। किसी की सांसों ने, किसी की धड़कन ने, किसी की चूड़ी ने, किसी के कंगन ने, किसी के गजरे ने, किसी के गजरे ने, महकती सुबहों ने, बदलती शामों ने, अकेली रातों में, अधूरी बातों में, तरसती बाहों ने, और पूछा है तरसी निगाहों ने कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये दिल सूना सूना है। संदेश आते हैं, हमें तड़पाते हैं, चिट्ठी आती है, पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। छू के तो उसे उसके बेटे का नाम दे। गुजरने वाली हवा जरा मेरे दोस्त को मेरे दिलरुबा मेरी माँ को मेरा प्याम दे, उन्हें जाके तू ये प्याम दे। मैं एक दिन आऊंगा
जंग तो चंद राज होती है, जंग तो चंद राज होती है, जिंदगी बरसों तलक रोती है। সময় মানুহে দেশৰ স্বাভিমান লৈ দেশবাসী গৌৰৱান্বিত হ'ল। ভাৰতবৰ্ষ অন্যান্য উন্নত দেশসমূহৰ লগত ফেৰ মাৰিব পৰা হ'ল। কিন্তু তাৰ পিছতেই আকৌ অন্ধকাৰ নামি আহিল 1999 চনৰ কাৰ্গিল যুদ্ধ। অসমৰ এজন ডেকা সৈনিক কেপ্টেইন জিন্তু গগৈ কিছুদিনৰ বাবে ছুটীত আহিছে। মাক দেউতাকৰ আলাসৰ লাৰু জিন্তু গগৈৰ সেই সময়তে বিয়াৰ যা যোগাৰ চলিছে। নতুন বোৱাৰী আদৰি আনিব, লক্ষ্মী বোৱাৰীয়ে ঘৰ শুৱনি কৰিব। কিন্তু হঠাৎ খবৰ আহিল সীমান্তত যুদ্ধৰ ৰণসংখ্যা। সকলো সৈনিকলৈ চমক জাৰি কৰা হ'ল, যি য'তেই আছে তৎক্ষণাত কৰ্মত যোগদান কৰিব লাগে। বিয়াৰ কাৰুকাৰ্য তাতেই সামৰি নিজ মাতৃতকৈও ডাঙৰ বুলি ভবা দেশ মাতৃৰ ৰক্ষাৰ হেতু সীমান্তলৈ ঢাপলি মেলিলে কেপ্টেইন জিন্তু। তাৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ। পৰাক্ৰমেৰে যুঁজি কাৰ্গিল দখল কৰিলে, কিন্তু কেপ্টেইন জিন্তু গগৈ আৰু ঘূৰি নাহিল। দেশ মাতৃৰ চৰণত নিজকে অৰ্পণ কৰিলে। এয়াই ত্যাগ, এয়াই আত্মবলিদান। অসমী আয়েও জিন্তু গগৈৰ ত্যাগক গৌৰৱৰ চকু দুটকিলে। কেপ্টেইন জিন্তু গগৈক মৰণোত্তৰভাৱে দেশৰ তৃতীয় শ্ৰেষ্ঠ সামৰিক সন্মান বীৰ চক্ৰ প্ৰদান কৰা হ'ল আৰু তেওঁৰ স্মৃতিতেই ২৬ জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। বছৰ বাগৰি সীমান্তত উত্তেজনা বিৰাজ কৰা বহু পৰিৱেশ ভাৰতীয়ৰ বুকুৰ মাজেৰে পাৰ হৈ গ'ল। 2019 চনৰ 14 ফেব্ৰুৱাৰীত জম্মুৰ পৰা কাশ্মীৰলৈ গৈ থকা অৱস্থাত সন্ত্ৰাসবাদীৰ বাছ আক্ৰমণত ঠিকনা নিহত হৈছিল 40 চনকৈ CRPFৰ জোৱান। এই পুলৱামা কাণ্ডৰ বুকু কপোৱা ভয়াৱহতাই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত সেনা বাহিনীৰ চাৰ্জিকেল ষ্ট্ৰাইকে শত্ৰুপক্ষকো উচিত প্ৰত্যুত্তৰ দিছিল। সাম্প্ৰদায়িকতাৰ বিষবাস্তই এইবাৰ নিৰীহ জনতা, নৱদম্পতি আৰু অবুধ শিশুলৈকে আগুৰি ধৰিলে। এইবাৰ লক্ষ্য আছিল পেহেলগাম। সেইদিনা আছিল 22 এপ্ৰিল 2025 চন। পৰ্যটকৰে ভৰি আছিল। সময় আছিল দিনৰ 1 বজা। বহু নৱদম্পতি পিতৃ মাতৃৰ সৈতে সন্তান কাশ্মীৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি আছিল। হঠাতে গুলী বোমা ধোৱা আৰু সন্ত্ৰাসৰ কলীয়া ডাৱৰে আৱৰি ধৰিলে পেহেলগাম। ঢলি পৰি 26টা মৃতদেহ আৰু এটা ডাঙৰ প্ৰশ্নবোধক। আচলতে নিৰপেক্ষ কোন, ধৰ্ম নে জীৱন?
পতন হ'ল। পত্নীৰ সন্মুখতে স্বামী, সন্তানৰ সন্মুখতে পিতৃক হত্যা কৰা দৃশ্য চাই ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়াৰ পৰিকল্পনা কৰিলে। এৰাতিৰ ভিতৰতেই শ্বাসৰুদ্ধকৰ বৈঠক আৰু পাছৰ ৰাতি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ শক্তিৰে বলিয়ান হৈ একে ৰাতিৰ ভিতৰতে পাকিস্তানৰ 5টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উচন কৰিলে ভাৰতৰ সেনাই। পাক অধিকৃত অঞ্চলৰ আক্ৰমণত নেতৃত্ব দিয়ে বায়ুসেনাৰ উইং কামাণ্ডাৰ ভূমিকা সিং আৰু ভাৰতীয় স্থলসেনাৰ কৰ্ণেল সুফিয়া কুৰেশ্বি। ভাৰতীয় নাৰীৰ শিৰৰ সেন্দুৰৰ প্ৰতি সন্মান জনাই এই অভিযানৰ নাম দিয়া হ'ল অপাৰেশ্যন সিন্দুৰ। এনে বহু ঘটনা, বহু যুদ্ধ, বহু শৌৰ্য বীৰসকলৰ গাথাই আমাৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দেশজুৰি প্ৰভাৱ পেলোৱা এই ঘটনাই ভাৰতভূমিত যদিও বহু সময়ত বহুতক শংকিত কৰি তুলিছিল, যদিও মনলৈ প্ৰশ্ন আহিছিল আমি সঁচাই স্বাধীননে? তাৰ পিছতো স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰমী এই যাত্ৰা দেশজুৰি বন্ধুত্বৰ শিকলি চিঙি স্বাধীন ভাৰত নতুনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত আমি সকলো গৌৰৱান্বিত। আজি এই ইতিহাস বহন কৰা 1947 চনৰ পৰা 2025 চনলৈকে হোৱা ভাৰতীয়সকলৰ সংগ্ৰামী যাত্ৰাৰ লগত জড়িত প্ৰত্যেকগৰাকী বীৰ যোদ্ধা, সৈনিক, জোৱান আদি বিষয়াসকলৰ বাবে আজি আমি উদযাপন কৰি আছো স্বাধীনতা। আমি আজি স্বাধীনতাৰ প্ৰশ্ন বুকুত লৈ ফুৰিলেও সেই ইতিহাস আৰু এই গৰিমালৈ বিজয়ৰ উল্লাস উদযাপন কৰিছো। Ah
जो लौट के घर ना आए। ए मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ए मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जय हिंद जय हिंद जय हिंद की सेना। जय हिंद जय हिंद जय हिंद की सेना। जय हिंद जय हिंद जय हिंद जय हिंद जय আজি আমি মুকলি হৈ ঘূৰিছোঁ শুনিছোঁ কেৱল সেইসকল বীৰ যোদ্ধা জোৱানৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত। মাতৃৰ বুকু উদং কৰি পত্নীৰ কপাল উকা কৰি দেশ মাতৃৰ খাতিৰত নিজকে জলাঞ্জলি দিয়া সেই প্ৰতিগৰাকী বীৰ যোদ্ধাৰ কাহিনী আমি একেদিনাকৈ শেষ কৰিব নোৱাৰিলেও আমি সেইসকল বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আজি কেৱল স্মৰণ কৰিব পাৰোঁ। আজিৰ স্বাধীনতাই দিব আমাক নতুন চিন্তাৰ বতৰা, কৰিব নতুন দিশৰ সূচনা। আজি এই পবিত্ৰ মঞ্চৰ পৰাই ভাৰতৰ বাবে সন্মুখত থিয় দি থকা প্ৰতিজন বীৰ জোৱানক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত।